নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক বনাই দেখুৱাম আটা আৰু বেচনৰ মালপোৱা। আটা আৰু বেচনে মালপোৱা বনাই খাবলৈ বৰ সুন্দৰ হয়। যেনেকৈ পকৰি আমি বেচনত দি বনাই খাবলৈ বৰ ভাল লাগে, তেনেকৈ আটাৰ লগত যদি আপুনি বেচন অকণ মিলাই পেলাই মালপোৱা বনায়, আপুনি খাবলৈ বেলেগ টেষ্ট হয়। মই এতিয়া বনাই দেখুৱাওঁ। প্ৰথমতে মই আটা ল'ম আপোনাৰ। ইমানখিনি আটা ল'ব। কিমান বেচন ল'ব, এইখিনি ধুনীয়াকৈ মিক্স কৰি লওক। ইয়াত আপুনি নিমখ চেনি দি দিব। মই চেনি আৰু নিমখ অকণমান দি বনাওঁ। আপোনালোকে পিঁয়াজ কাটিও পকৰিগতেও বনাব পাৰে। মই অকণমান মিঠা দিম কাৰণে নিমখে চেনিয়ে সমানে দি ল'ম। এতিয়া মই বেচনৰ তাত পানী অকণমান দি ল'লোঁ। দি লোৱাৰ পাছত মই এতিয়া অলপমান নিমখ দি দিম। এনেদৰে 2 মিনিটমান ঘুটি ল'ব। ঘুটি লৈ অকণমান দেৰি ৰাখি দিব, তেতিয়া যাতে বস্তুখিনি সান খাই যায় গোটেইখিনি। সেইফালে মই কেৰাহীখন পাতি থৈছোঁ। গেছটো অন কৰি লওঁ। তেল গৰম হৈ গৈছে। আমি এতিয়া অলপ অলপ কৰি দি যাম। কি ধুনীয়াকৈ ফুলিছে চাওক, সেয়া দেখিছেনে? এনেকৈ কৰি মই গোটেইকেইটা মালপোৱা বনাই লওঁ। মালপোৱা বনোৱা গোটেইখিনি হৈ গ'ল। এতিয়া মই চাহ বনাই লৈছোঁ, লাল চাহ। সেয়া দেখিছেনে, লাল চাহ। ককাকে আগফালে কঁঠাল গুটি গুচাই আছে। ককাকক দি থৈ আহোঁচোন বোলো, চাওঁ।
লওক। খাব খাব দিয়ক। চাহ বনাই হৈ গ'ল। এতিয়া ককাকো দিলোঁ, ময়ো অকণমান খাওঁ। ছাগলীকেইটাৰ লগতে বহি লৈছে, মানে ককাকে কঁঠাল গুটি কেইটামান গুচাইছে, ময়ো অকণমান চাহ খাওঁ। মালপোৱাটো কেনেকুৱা হ'ল আপোনালোকক তাকে অকণমান দেখাওঁ। এইটো চাওক মালপোৱাটো ধুনীয়াকৈ সিজিছে দেখিছেনে? খাবলৈ বৰ ভাল হৈছে। আপোনালোকৰ আটা বেচন এনেকৈ দি পেলাই বনাই খাব, আৰু মোক ক'বচোন কেনেকুৱা পালে খাই পেলাই। পকৰীটো আৰু মালপোৱাকে বনাই খাই থাকে নিশ্চয়। বেচন আৰু আটা দি পেলাই বনাই খাব, কেনেকুৱা লাগে তাৰপিছত জনাব। আজি ইমানেই। মোৰ ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।